চাওক ইতিমধ্যে তামোলপুৰৰ যি জাৰতালুক আছে সেই জাৰতালুকেৰে বৈ যোৱা যিটো পাগলাদিয়া নৈ সেই পাগলাদিয়া নৈৰ বালিচৰত এটা দতাল হাতীক যি ৰেডিঅ' কলাৰ সেই ৰেডিঅ' কলাৰ স্থাপন কৰা হৈছে প্ৰথম অৱস্থাত যিটো আপোনালোকে টেলিভিছনৰ স্ক্ৰীণত দেখিবলৈ পাইছে দতাল হাতী এই হাতীটোক প্ৰথম অৱস্থাত ট্ৰেংকুলাইজ কৰি লোৱা হৈছিল আৰু ট্ৰেংকুলাইজ কৰাৰ পিছত ৰেডিঅ' কলাৰ স্থাপনৰ পিছত এই মুহূৰ্তত পুনৰ আচলতে হাতীটো পুনৰ সচেতন অৱস্থালৈ আহিছে আৰু অসচেতন অৱস্থালৈ আহি পুনৰ বনাঞ্চললৈ গতি কৰা পৰিলক্ষিত হৈছে যিহেতু এটা বৃহৎ বন্যহস্তীৰ জাক আছিল আৰু এই বৃহৎ বন্যহস্তীৰ জাকটোৱে তামোলপুৰ আৰু নলবাৰী জিলাৰ বিভিন্ন প্ৰান্তত যথেষ্টখিনি উপদ্ৰৱ চলাইছিল সাধাৰণ ৰাইজ এক প্ৰকাৰ দিশহাৰা হৈ পৰিছিল বহুখিনি কৃষিভূমি বিনষ্ট হৈছিল আৰু তাৰ পিছত আজিৰ দিনটোত বন বিভাগৰ এই বৃহৎ পদক্ষেপ বুলি ক'ব লাগিব কাৰণ দুটাকৈ বন্যহস্তীৰ দেহত ৰেডিঅ' কলাৰ সংস্থাপনৰ তেখেতসকলে অনুমতি লাভ কৰিছিল আৰু অনুমতি লাভ কৰাৰ পিছত এই মুহূৰ্তত এটা দতাল হাতীক দেখিবলৈ পাইছে কি ধৰণে আচলতে ট্ৰেংকুলাইজ প্ৰথম অৱস্থাত কৰা হ'ল তাৰ পিছত ৰেডিঅ' কলাৰ স্থাপন কৰা হ'ল আৰু ৰেডিঅ' কলাৰ স্থাপন কৰাৰ পিছত যিটো টিমে আচলতে ৰেডিঅ' কলাৰ স্থাপন কৰিছিল সেই টিমটো এই মুহূৰ্তত এই ধৰণে উভতি আহিছে দেখুৱাইছোঁ পাগলাদিয়াৰ বালিচৰত এই ধৰণে যিটো দতাল হাতী সেই দতাল হাতীটোক ট্ৰেংকুলাইজ কৰা হ'ল আমাৰ তামোলপুৰৰ সতীৰ্থ প্ৰদীপ আছে মই প্ৰদীপৰ লগতো কথাখিনি পাতিম কাৰণ প্ৰদীপে বিগত দিনসমূহত বন্যহস্তীৰ যি উপদ্ৰৱ তামোলপুৰ বৃহত্তৰ যি অঞ্চল সেই অঞ্চলৰ বন্যহস্তীৰ উপদ্ৰৱৰ বাতৰি ৰাইজক জনাই আহিছে কি ধৰণে ৰাইজে এক প্ৰকাৰ হাৰাশাস্তি খাবলগীয়া হৈছে কি ধৰণে ৰাইজ এক প্ৰকাৰ অসহায় অৱস্থা হৈছে গোটেই কথাখিনি পোনপটীয়াকৈ আমাৰ ND24ৰ জৰিয়তে জিলা প্ৰশাসন বা বন বিভাগৰ যিসকল উচ্চপদস্থ বিষয়ববীয়া তেখেতসকলৰ দৃষ্টিগোচৰ কৰা আহিছিল আৰু তাৰ পিছত আজিৰ দিনটোত এই মুহূৰ্তত দেখিবলৈ পোৱা গৈছে দুটাকৈ যিহেতু বন্যহস্তীক ট্ৰেংকুলাইজ কৰি তেখেতসকলে ৰেডিঅ' কলাৰ সংস্থাপনৰ অনুমতি লাভ কৰিছিল আৰু অনুমতিৰ পিছতেই তেখেতসকলে এটা দতাল হাতীক ইতিমধ্যে সম্পূৰ্ণভাৱে তেখেতসকলে সফলভাৱে ট্ৰেংকুলাইজ কৰি ৰেডিঅ' কলাৰ স্থাপন কৰিবলৈ সক্ষম হৈছে অকণমান প্ৰদীপ আগুৱাই আহিলে সুবিধা হ'ব অকণমান আপোনাৰ ওচৰলৈ আহিছোঁ যিহেতু বিগত প্ৰায় বহু দিন ধৰি বন্যহস্তীৰ উপদ্ৰৱ এই অঞ্চলসমূহত যথেষ্ট বৃদ্ধি পাইছিল আজি সফলভাৱে এই ৰেডিঅ' কলাৰ স্থাপন কৰা হ'ল উপদ্ৰৱ যথেষ্ট বৃদ্ধি পাইছে আৰু ৰেডিঅ' কলাৰ স্থাপন কৰাৰ পিছত কি ধৰণে সফল হ'ব বুলি ভাবে নিশ্চিতভাৱে চাওক এয়া আজি নহয় প্ৰায় বহু বছৰ ধৰি তামোলপুৰৰ বিভিন্ন অঞ্চলত বিস্তীৰ্ণ অঞ্চলত এনেধৰণৰ হাতীৰ উপদ্ৰৱ চলি আছিল আৰু শেহতীয়াকৈ আপোনালোকে ইতিমধ্যে দেখিছে যে নলবাৰী জিলাখনত কেনেধৰণৰ এটা ব্যাপক প্ৰভাৱ পৰিছিলে আৰু আমি আজি যিহেতু এটা বন বিভাগৰ এটা সফল এটা কাৰ্যসূচী বুলি ক'ব লাগিব তেওঁলোকে ইতিমধ্যে ৰেডিঅ' কলাৰ ইতিমধ্যে তেওঁলোকে স্থাপন কৰিলে আৰু ইয়াৰ জৰিয়তে তেওঁলোকৰ হাতীৰ যি গতিবিধি তেওঁলোকে আজিৰ পৰা তেওঁলোকে নিৰীক্ষণ কৰিব আৰু আমি যদি উল্লেখ কৰোঁ চাওক ইতিমধ্যে বৃহৎ জাক এটা কেইবাটাও ভাগত বিভক্ত হৈ তামোলপুৰ জিলাখনৰ বিস্তীৰ্ণ অঞ্চলত আচলতে সিঁচৰিত হৈ পৰিছে বন বিভাগৰ লোকে দিনে নিশাই তেওঁলোকে একাকাৰ কৰি তেওঁলোকে হাতীসমূহ খেদিবলৈ চেষ্টা অব্যাহত ৰাখিছে ৰাইজৰ মাজত গৈ তেওঁলোকে উৰে নিশাই তেওঁলোকে কষ্ট কৰিছে তাৰ পিছতো কিন্তু হাতীসমূহ কিন্তু এই স্থানৰ পৰা যাবলৈ তেওঁলোকে কিছু যাবলৈ বিচৰা নাছিলে কিন্তু যাৰ বাবে এটা যথেষ্ট খেলিমেলিৰ এটা সৃষ্টি হৈছিলে আৰু আমি যদি উল্লেখ কৰোঁ ইয়াৰ কিছুমান যদি কাৰণসমূহ যদি আমি ক'ব লাগিব মূলতঃ ভূটান পাহাৰৰ দাঁতিকাষৰীয়া যিসমূহ অঞ্চল আছে এই অঞ্চলসমূহত আচলতে একাংশলৈকে অবৈধভাৱে যিসমূহ ফেঞ্চিংসমূহ নিৰ্মাণ কৰিছে বা পূৰ্বৰ যি হস্তিদণ্ডী যিবিলাক আছিলে হস্তিদণ্ডীসমূহ বন্ধ কৰি দিয়াৰ ফলত বা বহু একাংশ লোকে সেইসমূহ স্থানত অবৈধভাৱে চাহ বাগান বা হওক বা ৰিজৰ্ট হওক এনেধৰণৰ পিকনিক স্পটসমূহ খুলি দিয়াৰ ফলতে কিন্তু হাতীৰ জাকসমূহ বৰ্তমান এনেধৰণে গ্ৰাম্যাঞ্চলত আচলতে প্ৰৱেশ কৰা পৰিলক্ষিত হৈছিল শেহতীয়াভাৱে অতি শেহতীয়াভাৱে এই যি ঘটনা অতি ভয়াৱহ ৰূপ লৈছে আজিৰ দিনতো যোৱা নিশাও তামোলপুৰৰ চেঁচাপানী নামৰ এটা অঞ্চলত এজন লোকক ইতিমধ্যে হাতীৰ আক্ৰমণত আহত হৈছে আৰু আহত লোকগৰাকী ইতিমধ্যে তেওঁলোকে চিকিৎসালয়ত ভৰ্তি হৈ আছে গতিকে কোন মুহূৰ্তত কাক আচলতে আহত কৰে সেয়া কিন্তু আচলতে আমি ক'ব নোৱাৰি গতিকে মানে এক কথাত বন্যহস্তীৰ উপদ্ৰৱৰ বাবে সাধাৰণ লোকৰ জীৱন আৰু সম্পত্তিৰ নিৰাপত্তা নোহোৱাৰ নিচিনা এটা পৰিৱেশ এই দুখন জিলাত বিশেষকৈ সৃষ্টি হৈছে আৰু তাৰে এটা সৰু পৰিৱেশ আমি যিহেতু দেখিবলৈ পাইছোঁ ইতিমধ্যে যিহেতু এটা হাতীক ইতিমধ্যে ট্ৰেংকুলাইজ কৰিছে বন বিভাগৰ লোকে আৰণ্যকৰ লোকসকল ইয়াত আছে বা বিভিন্ন যিসমূহ গোৱাবাৰী ছয়পত্ৰী ফাউণ্ডেশ্যনৰ যিসমূহ NGO প্ৰতিজন লোকে তেওঁলোকে ইয়াত উপস্থিত হৈ তেওঁলোকে আজিৰ এই কাৰ্যসূচীটো সফল কৰিছে আৰু আজিৰ পৰা এটা অনুমান কৰিব পৰা যায় যে যিহেতু হাতীৰ গতিবিধিসমূহ কিছু লক্ষ্য কৰিব পৰা যাব গতিকে কিছু এই পৰিৱেশটো যি এটা ছিষ্টেমটো কিছু এটা নতুনত্ব আহিব বুলি ইতিমধ্যে অনুমান কৰিব পৰা গৈছে নিশ্চয়কৈ পোনপটীয়াকৈ দৃশ্যখিনি দেখুৱাইছোঁ যিটো দতাল হাতীক ট্ৰেংকুলাইজ কৰা হৈছিল সেই দতাল হাতীটো এই মুহূৰ্তত ৰেডিঅ' কলাৰ স্থাপন কৰাৰ পিছত সচেতন অৱস্থালৈ আহিছে দুটাকৈ কুমকি হাতীৰ সহায়ত যি ৰেডিঅ' কলাৰ সেই ৰেডিঅ' কলাৰ কৰিছে বৃহৎ এটা বন বিভাগৰ দল ইয়াত থকা যিটো পাগলাদিয়া নৈ সেই পাগলাদিয়া নৈৰ বালিচৰত বৃহৎ এটা বন বিভাগৰ দল অৱস্থান কৰিছিল আৰু বন বিভাগৰ এই দলটোৱে সফলভাৱে এই প্ৰথমটো হাতীক ট্ৰেংকুলাইজ কৰি ৰেডিঅ' কলাৰ স্থাপন কৰিব সক্ষম হ'ল আৰু কুমকি হাতী দুটা যিহেতু এই মুহূৰ্ততে আমি দেখুৱাইছোঁ এই ধৰণে স্থাপন কৰি তেখেতসকল উভতি আহিছে পোনপটীয়াকৈ দৃশ্যখিনি আমি আমাৰ ND24 দৰ্শকসকলক দেখুৱাই লোৱাৰ চেষ্টা কৰিছোঁ আৰু যদিহে এই যি দুয়োটাকৈ হাতীক ট্ৰেংকুলাইজ কৰি এই যি ৰেডিঅ' কলাৰ সেই ৰেডিঅ' কলাৰ সংস্থাপন কৰাটো সম্ভৱ হয় তেতিয়াহ'লে নিঃসন্দেহে বন বিভাগে কোৱাৰ দৰেই হয়তো হাতীৰ যি গতিবিধি
সেই গতিবিধি নিৰীক্ষণ কৰি সাধাৰণ যিসকল লোক সেই লোকসকলক কিছু পৰিমাণে হ'লেও সকাহ দিয়াৰ প্ৰয়াস কৰা হ'ব আৰু সেই প্ৰয়াস হয়তো বন বিভাগৰ সফল হ'ব আমি আশা কৰিব পাৰিম। আমি দেখুৱাইছোঁ এই মুহূৰ্তত এগৰাকী বনকৰ্মী আচলতে তেখেতে যিহেতু এইধৰণে আহিছে কাৰণ আমি এটা কুমকি হাতীৰ তেখেতক আমি পাইছোঁ কুমকি হাতীৰ তেখেতে চলাইছিল অকণমান যদি সম্ভৱ হয় তেখেতৰ সৈতে কথা পাতিম। ইতিমধ্যে আপোনালোকে ৰেডিঅ' কলাৰ স্থাপন কৰি উভতি আহিলে কিমান সময় লাগিল গোটেই প্ৰচেছটো? এতিয়া 15 মিনিট লাগিলে। 15 মিনিটত হৈ গ'ল? হৈ গৈছে সফলভাৱে সম্পন্ন পাৰিলোঁ। এটা হাতীত কৰিলে? এটা হাতীত কৰিলে। হাতীটো দঁতাল হাতী আছিল? দঁতাল হাতী আছিল। বয়স কিমানমান আছিল যিটো হাতীক? আপোনাৰ 17 বছৰ হ'ব। আনুমানিক 17 বছৰ। আজি দুটাকৈ হাতীক আপোনালোকে ট্ৰেংকুলাইজ কৰি ৰেডিঅ' কলাৰ কৰাৰ কথা? এটাহে কৰিলোঁ। এতিয়া আৰু দুটা এতিয়া আমাৰ যোনটো অফিচাৰ আছে ন ডক্টৰহঁতে এতিয়া দুটা কৰে নাই এটা কৰে এইটোতো মই গম পোৱা নাই। এটা কৰিলোঁ বেলখিনি পিন্ধালোঁ হৈছে ছাকচেছফুল হৈ গৈছে। আৰু এটা কৰে যদি এইটো ক'ব নোৱাৰোঁ। এটা ট্ৰেংকুলাইজ কৰা হৈছিল বা যিটো ৰেডিঅ' কলাৰ কৰা হ'ল সেই হাতীটো পুনৰ আগৰ অৱস্থালৈ আহিল, সচেতন অৱস্থালৈ ঘূৰি আহিছে। নিশ্চয়কৈ আমি দেখুৱাইছোঁ পোনপটীয়াকৈ এই মুহূৰ্তত পাগলা দিয়া নৈৰ যি এটা জুৱলি আছে সেই জুৱলিটোত যিটো দঁতাল হাতী আছিল সেই দঁতাল হাতীটো এই ধৰণে উমলি থকা পৰিলক্ষিত হৈছে। ND24ত এক্সক্লুচিভলি এই দৃশ্য দেখুৱাই আছোঁ তামোলপুৰৰ জাৰতালুক অঞ্চলৰ পৰা। আৰু জাৰতালুকত আজিৰ দিনটোত বন বিভাগৰ এই যি বৃহৎ অভিযান এই অভিযানৰ পিছত প্ৰথমটো অভিযান তেওঁলোকৰ সফল হৈছে। দুটাকৈ অভিযান তেওঁলোকে আজি চলাব আৰু এই ধৰণে টেলিভিশ্যনৰ স্ক্ৰীণত দেখিবলৈ পাইছে এটা দঁতাল হাতীক ৰেডিঅ' কলাৰ কৰাৰ পিছত সেই হাতীটো পুনৰ যিটো জাক সেই জাকটোৰ মাজলৈ এই ধৰণে ৰাওনা হৈছে। আৰু আনহাতে মোৰ সতীৰ্থ পৰাগ যিহেতু আছে পৰাগে দেখুৱাব দুটাকৈ কুমকি হাতীৰ সহায়ত এই অভিযান যিহেতু চলোৱা হৈছিল আৰু সেই কুমকি হাতীটোতো অভিযান সম্পন্ন কৰি কুমকি হাতীটোতো পুনৰবাৰ এই যি স্থান এই স্থানলৈ উভতি অহা পৰিলক্ষিত হৈছে। কিন্তু আজিৰ দিনটোত আটাইতকৈ ডাঙৰ খবৰটো হ'ল যে নলবাৰী আৰু তামোলপুৰ আৰু বাক্সা এই জিলাসমূহত যি বন্য হস্তীৰ উপদ্ৰৱ শেহতীয়াকৈ বৃদ্ধি পাইছিল। উপদ্ৰৱ বৃদ্ধি পোৱাৰ পৰিপ্ৰেক্ষিততেই সাধাৰণ ৰাইজৰ বাৰম্বাৰ যি আহ্বান বা অনুৰোধ সেই অনুৰোধৰ প্ৰতি গুৰুত্ব দি আজি প্ৰশাসনৰ উদ্যোগত এই ধৰণে বন বিভাগে ৰেডিঅ' কলাৰ স্থাপন কৰিছে। অকণমান বিভাগীয় বা ইয়াৰ স্থানীয় লোকসকল আছে অকণমান আপোনাৰ ওচৰলৈ আহিছোঁ, অকণমান আগুৱাই আহিলে সুবিধা হ'ব যিহেতু এই অঞ্চলসমূহত বন্য হস্তীৰ উপদ্ৰৱ যথেষ্ট বৃদ্ধি পাইছিল। তাৰপিছত আজি এই ধৰণে ৰেডিঅ' কলাৰ ইয়াত স্থাপন কৰা হ'ল আৰু কোৱা হৈছে যে এই ৰেডিঅ' কলাৰ স্থাপন কৰাৰ পিছত হাতী আৰু মানুহৰ যে সংঘাত সেই সংঘাত কিছু পৰিমাণে ৰোধ কৰিব পৰা যাব। হয়, নিশ্চিতভাৱে আপোনালোকে দেখা পাইছে যোৱাকালি ৰাতিপুৱাৰ পৰা বিশেষকৈ বাক্সা বন সংমণ্ডল বন বিভাগ আৰু তাৰপিছত জিলা প্ৰশাসন আৰু বিশেষকৈ আৰণ্যক NGO তেখেতসকলৰ উদ্যোগত ক'ব লাগিব এই ৰেডিঅ' কলিং যিটো কাৰ্যসূচী লৈছিল সেই কাৰ্যসূচী আজি এতিয়া প্ৰথম অৱস্থাত এটা হাতীটো ট্ৰেংগুলাইজ কৰা হৈছে। সেই ট্ৰেংগুলাইজ হিচাপে আজি সফল হৈছে এইটো। আৰু আমিও গৈবাৰী ছয়পত্ৰী ফাউণ্ডেশ্যন NGO হিচাপে আমি যোৱাকালি ৰাতিপুৱাৰ পৰাই আমি তেখেতসকলক সহযোগ কৰি আছিলোঁ। যোৱাকালি ৰাতিপুৱাই আমি নলবাৰীৰ পৰা আমি গণেশ মন্দিৰৰ পৰা তেখেতসকলক একেলগে এই যিটো ডাঙৰ জাকটো হাতী আমি খেদি আনিছোঁ। আজি ৰাতিপুৱা 6টা বজাত আহি পাইছোঁ। আকৌ আজি আপোনাৰ 10টা বজাৰ পৰা আজিৰ যিটো অপাৰেশ্যনটো আমি আৰম্ভ কৰাৰ পিছত প্ৰথম কাৰ্যসূচী আমাৰ সফল হৈছে। আমি আশা কৰিছোঁ এইখিনি অঞ্চলত জিলা প্ৰশাসনেই হওক বা বন বিভাগ হওক বিভিন্ন NGO হওক বা লোকেল স্থানীয় ৰাইজেও সহযোগ কৰিছে যাৰ কাৰণে আমাৰ এই যিটো প্ৰথম কাৰ্যসূচী ৰেডিঅ' এইটো কৰাৰ কাৰ্যসূচী আমাৰ সফল হৈছে। আশা কৰিছোঁ আৰু আহি থকা দিনবোৰতো এনেকুৱা ধৰণে আমি সকলোৰে পৰা সহযোগ আমি পাম বুলি আশা কৰিছোঁ। ধন্যবাদ। নিশ্চয়কৈ আপোনাক ধন্যবাদ জনাইছোঁ। পোনপটীয়াকৈ দৃশ্যখিনি আমি দেখুৱাই আছোঁ তামোলপুৰৰ জাৰতালুক অঞ্চলৰ পৰা। আৰু জাৰতালুকত এই ধৰণে যি কুমকি হাতী সেই কুমকি হাতীকেইটাই পুনৰ এই ধৰণে উভতি আহিছে আৰু উভতি আহি যিটো টীম আচলতে যিটো টীমে এই যি কাৰ্য ৰেডিঅ' কলাৰ স্থাপন কাৰ্যত জড়িত হৈ আছিল সেই টীমটোৰ যিসকল বিষয়ববীয়া সেই বিষয়ববীয়াসকল এই ধৰণে উভতি অহা পৰিলক্ষিত হৈছে। আৰণ্যকৰ বিষয়ববীয়াসকল আছে বা বন বিভাগৰ বিষয়ববীয়াসকল যিহেতু আছে তেখেতসকলে এই যি অপাৰেশ্যন এই অপাৰেশ্যনটো তেওঁলোকে আজি সফল হোৱা বুলি ইতিমধ্যে উল্লেখ কৰিছে। মই সম্ভৱ হ'লে অকণমান বিষয়ববীয়াসকলৰ সৈতে কথা পাতিম কাৰণ তেওঁলোকৰ এই যে অভিযান সামৰি যিহেতু তেওঁলোক উভতি আহিছে অকণমান তেখেতসকলৰ সৈতে কথা পতাৰ চেষ্টা কৰিম। অকণমান আগুৱাই আহিলে ভাস্কৰ এই মুহূৰ্তত আমি আপোনাক ধন্যবাদ জনাইছোঁ। আমি পৰৱৰ্তী সময়ত পুনৰ আপোনাৰ ওচৰলৈ যাম। দেখিবলৈ পোৱা গৈছে বন বিভাগে এনেধৰণৰ পদক্ষেপ গ্ৰহণ কৰিছে। আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।